গাইজ ওয়েলকাম টু বিভাস ব্লগ। আজি আমি যাওঁ বলক হাঁহৰ মাংসৰ এসাঁজ খাবৰ কাৰণে। এয়া আমি জুইত আজি হাঁহৰ মাংস বনাইছোঁ। আপোনালোকে যদি চাই ভাল পায় লাইক ছাবস্ক্ৰাইব কৰি দিব। এয়া ষ্টাৰ্ট দিছোঁ। প্ৰথমতে আমি খৰি জ্বলাই গেছত আমি কেৰাহীটো বহাই দিলোঁ। তাৰপিছতে অলপমান তেলটো গৰম হ'বলৈ দিম। মাংসখিনি দি দিলোঁ আমি। মা মছলাখিনি সিজাৰ পিছতে মাংসখিনি আমি এড কৰি দিলোঁ। খিনি এড কৰি দি পেলাই এয়া আপোনাৰ এই টচটো মাৰচোন কৰি লাহে লাহে এয়া লৰাই আছে। জহা কোমোৰা আৰু হাঁহৰ মাংস দেখিছে ন। ইমান সিজিবলৈ দি চিমত মানে অলপ জুইটো কমাই পেলাই তো ঢাকনটো আঁতৰাই দিয়ে। এনেকুৱা হৈ গৈছে, তেল ওলাইছে মাংসৰ পৰা। দেখিছে নহয়। তাৰপিছত আকৌ 10 মিনিটমান আমি সিজিবলৈ কাৰণে ঢাকন মাৰি দিম। ঢাকনটো মাৰি দিম।